হাই হেল্ল' আৰু নমস্কাৰ পুনৰবাৰ মই কৃষ্ণামণি আপোনালোক সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ৰাতিপুৱা মানে 6টামান বাজিছে আৰু আমি বাছত দুয়ো দেখিছে নহয় বহুত দূৰলৈ যাবলৈ ওলাইছোঁ। মানে লখিমপুৰলৈ গৈছোঁ। লখিমপুৰ ক'লৈ গৈছোঁ ভিডিঅ'টো শেষত গম পাব। এতিয়া মই কৈ নিদিওঁ, ভিডিঅ'টো আপোনালোকে সকলোৱে চাব, তেতিয়া গম পাব। এয়া হাজবেণ্ড আৰু মই বাছত গৈছোঁ। ইমান দূৰ যে বাছত মই গৈয়ে পোৱা নাই ইমানকৈ। এইবাৰ এয়া নগ'লেই নহয় যে, আৰু যাম বুলিও থাকি যায়। সেইকাৰণে ভাবিলোঁ ওলায়ে দিওঁ আৰু সেইকাৰণে ৰাতিপুৱাই ওলাইছোঁ, তেতিয়াহে সোনকালে গৈ পামগৈ। এতিয়া আমি গৈ আছোঁ। এয়া গৈ পালোগৈ গহপুৰ টাউনখন দেখিছেনে কেনেকুৱা হৈ গ'ল। কলেজ পঢ়াৰ দিনতে গহপুৰ টাউনখন বহুত বেলেগ আছিলে আৰু এতিয়া 4 লেন হোৱাৰ পিছত গহপুৰ টাউনখন বহুত বেলেগ ধৰণৰ হৈ গ'ল। ঘপককৈ মানে চিনাকি মানুহে যে এইখন টাউন আৰু কোনটো কি ৰাস্তা চিনিয়ে নাপাব, ইমানেই বেলেগ হৈ গ'ল। এয়া পাইছোঁগৈ আমি গহপুৰ। এয়া গহপুৰৰ পৰা এতিয়া ওলাই দিছোঁ আমি। গৈ পেহীহঁতৰ ঘৰ পাই গ'লোঁ আৰু তাৰপিছত ভিডিঅ' কৰা নহ'ল। পেহীহঁতৰ চেণ্টাৰটোত নামিও একো ভিডিঅ' নকৰিলোঁ, যিহেতু ইমান গৰম আৰু যেনে তেনে ঘৰ গৈ পোৱাৰ চিন্তাহে হ'ল। গৈ পাই চাহ খালোঁ, চাহ খাই পেলাই আজৰি হ'লোঁ। একেবাৰে ৰাতিহে ভিডিঅ' আৰম্ভ কৰিছোঁ। ৰাতি পেহীয়ে মাংস বনাই আছিলে। মই ভাবিছোঁ তেতিয়াৰ পৰাই ভিডিঅ' অকণ কৰি দিওঁ, পেহীয়েনো কেনেদৰে আমাক মাংস বনাই খোৱালে সেয়াকেও দেখালোঁ। এয়া ৰাতিৰ সাজটো দেখিছে নহয় কি গোটাইছে, মাংস, ভাজি, গুটি আলু ভাজি, এনেদৰে দালি সকলোখিনি দি পেলাই ৰাতিৰ সাজটো পেহীয়ে ধুনীয়াকৈ আমাক খোৱালে। এয়া পেহীয়ে কেনেদৰে আমাক দি আছে চাওকচোন। এয়া গৰমৰ কাৰণে গোটেইকেইটা পকাতে বহি খাইছোঁ। পেহীয়ে ডাইনিঙত খাবলৈ ক'লে, কিন্তু আমি গোটেইকেইটা পকাতে বহি খাইছোঁ। আৰু মই আপোনালোকক দেখাইছোঁ এইখন পেহীহঁতৰ চিলিংখন দেখিছেনে? আগৰ দিনৰ ঘৰ হয় পেহীহঁতৰ। আৰু চিলিংখন ইমান ধুনীয়াকৈ বাঁহেৰে বনাইছিলে তেতিয়া, ফুলখিনি ইমান ধুনীয়াকৈ ৰং কৰি। মোৰ বহুত ভাল লাগে চিলিংখন। সৰুতে গ'লেও মই চাই থাকোঁ, ইমান ধুনীয়াকৈ বনাইছেনে। এতিয়া মই সেইকাৰণে আপোনালোকক দেখাই দিলোঁ। আৰু আমি তিনিটাই ৰাতিপুৱা নেক্সট ডে উঠি কথা পাতি আছোঁ। তাৰপিছত এয়া পেহীয়ে জলপান দিছে। এয়া নানিয়া চাউল আৰু দৈ গাখীৰ আৰু গুড় এনেদৰে দিছে। নানিয়া চাউলটো যে তালৈ গ'লে মই খাওঁৱেই আৰু। নানিয়া চাউলৰ জলপান আৰু মাংসৰ লগত খাই পেলাই বহুত ধুনীয়া লাগে। আৰু এয়া ৰাতি গৈছিলোঁ মাহী আইতাহঁতৰ ঘৰলৈ। মাহী আইতাও আমাক নিমন্ত্ৰণ দিলে দুয়োটাকে ভাত খাবৰ বাবে, আৰু লগতে পেহী আৰু ছোৱালীও গ'ল। এয়া পেহী ছোৱালী আমাৰ ঘৰৰ গোটেইকেইটাকে নিমন্ত্ৰণ দিছিলে। এয়া গ'লোঁ। এয়া মাহী আইতা সৰু ল'ৰা, মাহী আইতা আৰু মাহী আইতাৰ মাজুৰ ল'ৰা কথা পাতি আছোঁ। এতিয়া মাহী আইতাহঁতৰ ঘৰতো এয়া গোটেইকেইটা তলত বহিছোঁ একেলগে খাবৰ বাবে। মাহী আইতাহঁতৰ ঘৰত কি খুৱাইছিলে সেইখিনি মই ধুনীয়াকৈ দেখাই দিছোঁ দেই আপোনালোকক। এয়া গোটেইকেইটা বহি খাব লৈছোঁ। এয়া বৌ, ৰাণীমা, আৰু এইখন হ'ল ৰাতিৰ থালি। এইটো সৰিয়হ আৰু পটলৰ বনাইছিলে। এয়া দালি, মানে মাছো আছিলে, আৰু এয়া লোকেল চিকেন এনেদৰে কৰি দিছিলে। আৰু খাবলৈ বহুত ধুনীয়া লাগিলে। আচাৰো দিছিলে দেই, নেমু দিয়াৰ উপৰিও আচাৰো দিছিলে। সেয়া দেখুওৱা নহ'ল আৰু
খাই কৰি আহিলোঁ আৰু এয়া দেখিছে পেহীয়ে আমাক তেজপুৰ আনিবৰ কাৰণে লাডু বনাই দিছে। নাৰিকল আৰু চুজি লাডু ধুনীয়াকৈ বনাই দিছে। মই আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখাই দিছোঁ। ইমান মৰমত বনাই দিছে দেখিছে নহয়। এয়া ধুনীয়া হৈছে কিন্তু লাডুকেইটা। আৰু মই নাৰিকল লাডু খাই বহুত ভাল পাওঁ জানেনে। সেইকাৰণে পেহীয়ে ইমান কষ্ট কৰি ৰাতিখন এয়া লাডু বনাই দিছে মোক। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনে লাগিলে সকলোৱে কমেণ্টছত জনাব দেই। বাই।